নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'বিলাকত আপুনি কেনেকৈ ধূপকাঠি কৰিব, টয়লেট ক্লিনাৰ কৰিব, ফিনাইল কৰিব, ডিছৱাছ কৰিব ইত্যাদি বিষয়বিলাক আলোচনা কৰিছিলোঁ। ইয়াৰ উপৰি আমি মাজে মাজে ৰেইকি, এক্সিছ বাৰ্ছ, EFT ইত্যাদি বিষয়বিলাক আমি আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিম মাছৰুম কাল্টিভেশ্যনৰ বিষয়ে। মাছৰুম কাল্টিভেশ্যন আপুনি কেনেকৈ কৰিব, মাছৰুম কাল্টিভেশ্যনত কি সাৱধান হ'ব, আৰু মাছৰুম কাল্টিভেশ্যনৰ জৰিয়তে এটা ভাল কেৰিয়াৰ অপৰচুনিটি, ভাল আৰ্নিং অপৰচুনিটি কৰিব পাৰেনে নোৱাৰে। বন্ধুসকল, সাধাৰণতে আমাৰ যেতিয়া ঠাণ্ডা ছিজনটো আৰম্ভণি হয়, অসমত মানুহে মাছৰুম খেতি কৰিবলৈ আৰম্ভণি কৰে। কিন্তু মাছৰুম খেতিটো গোটেই বছৰে কৰিব পাৰি। তথাপিও আমাৰ মানুহখিনিয়ে নৰ্মেলি ঠাণ্ডা ছিজনত মাছৰুমৰ কাল্টিভেশ্যন কৰে, বিশেষকৈ অয়েষ্টাৰ মাছৰুমৰ কাল্টিভেশ্যন কৰে। কিন্তু যদি আমি অয়েষ্টাৰ মাছৰুমৰ লগতে মিল্কী মাছৰুম, বাটন মাছৰুম, গেনোডাৰ্মা, কাৰ্ডিচিপ এই ধৰণৰ গোটেই মাছৰুমবিলাক যদি আমি নলেজ লৈ লওঁ, তেতিয়া আমি গম পাম যে মাছৰুমটো আপুনি আপোনাৰ কেৰিয়াৰ হিচাপে, ভাল এটা কেৰিয়াৰ হিচাপে গঢ় দিব পাৰে, আৰু কম স্পেচত কম কষ্ট কৰি আপুনি ভাল উপাৰ্জন কৰিব পাৰে। সাধাৰণতে আমাৰ যিসকল মাছৰুম খেতিয়ক থাকে তেওঁলোকে অয়েষ্টাৰ মাছৰুম কৰে, কাৰণ কিয় এইখিনি সময়ত মোটামুটি খেৰ পায়, গতিকে খেৰ এভেইলেবল থকাৰ কাৰণে অয়েষ্টাৰ মাছৰুম কৰে। কিন্তু আৰু টেম্পাৰেচাৰটো খুব ভাল থাকে, ল' টেম্পাৰেচাৰ থাকে, আৰু লগতে হিউমিডিটিৰ কথাও থাকে, গতিকে এই কাৰণেই মানুহবিলাকে অয়েষ্টাৰ মাছৰুম কৰে। কিন্তু যদি আপুনি গৰমৰ ছিজনত কৰিবলৈ হয়, তেতিয়াহ'লে আপুনি মিল্কী মাছৰুম কৰিব পাৰে, আৰু তাত যথেষ্ট লাভৱান হোৱাৰ এটা স্থল থাকে। অয়েষ্টাৰ মাছৰুম আপুনি যিহেতু গৰম দিনত টেম্পাৰেচাৰ মেইনটেইন কৰিব নোৱাৰে, গতিকে কৰিবলৈ অসুবিধা হয়। কিন্তু ঠাণ্ডা দিনত যদি আপুনি অয়েষ্টাৰ মাছৰুম অলপ বেছিকৈ কৰে আৰু আপুনি গৰম দিনত বিক্ৰী কৰাৰ পৰিকল্পনা কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি অয়েষ্টাৰ মাছৰুমকে আপুনি গোটেই বছৰটো ব্যৱসায় কৰিব পাৰে। সাধাৰণতে আপুনি মাছৰুম খেতি যেনেকুৱাই মাছৰুম নকৰক, অয়েষ্টাৰ কৰক, মিল্কী কৰক, গেনোডাৰ্মা কৰক, কাৰ্ডিচিপ কৰক, যিয়ে মাছৰুম নকৰক, আপোনাক আল্টিমেটলি মুনাফা লাগে, বিজনেছ লাগে। যদিহে আপুনি ভাবিছে মই বিজনেছ কৰিম বুলি, বা আপুনি ভাবিছে মই মাছৰুমৰ কাল্টিভেশ্যনটোক এটা প্ৰফেশ্যনেল ৰূপ দিম, তেতিয়াহ'লে নিশ্চয় আপুনি এই ব্যৱসায়টো ভালকৈ বুজি উঠাটো দৰকাৰ, আৰু গোটেই বছৰটো কৰিবলৈ প্ৰয়াস কৰাটো দৰকাৰ। বহুত সময়ত আপুনি ঠাণ্ডা দিনত যদি অয়েষ্টাৰ মাছৰুমে কৰিছে, আপুনি ষ্টক কৰিব পাৰে। আপোনাৰ ওচৰৰ পাজৰৰ যিবিলাক মাছৰুম ফাৰ্ম থাকে তেওঁলোকৰ পৰা আপুনি ষ্টক ৰাখিব পাৰে, আৰু আপুনি গৰমৰ ছিজনত ড্ৰাই মাছৰুম বিক্ৰী কৰিব পাৰে। ইয়াৰ উপৰিও মাছৰুমৰ পাউডাৰ বনাব পাৰে, প্ৰ'টিন পাউডাৰ বনাব পাৰে, বা বিভিন্ন মাছৰুমৰ প্ৰডাক্ট বনাই পেলাই আপুনি মাৰ্কেটত বিক্ৰী কৰিব পাৰে। মাছৰুম পাউডাৰৰ যথেষ্ট ডিমাণ্ড আছে অয়েষ্টাৰ মাছৰুমৰ। ঠিক তেনেকৈ আপুনি মিল্কী মাছৰুমৰ এটা ভাল ডিমাণ্ড আছে। মিল্কী মাছৰুম আপুনি বাকী সময়খিনিত আপুনি কৰিব পাৰে গৰমৰ ছিজনটোত। কিন্তু ইয়াৰ উপৰিও আমি জনাটো দৰকাৰ যে মাছৰুমত আৰু মাছৰুম আছে, যিবিলাক মাছৰুম যথেষ্ট মেডিচিনেল গুণ থাকে আৰু যথেষ্ট মাৰ্কেটত দাম ভেলু থাকে, যেনেকৈ গেনোডাৰ্মা বা কাৰ্ডিচিপ। গেনোডাৰ্মা মাছৰুমটো আজিৰ তাৰিখত বজাৰৰ মূল্য 4,000 পৰা 40,000 টকালৈকে আপুনি ৰেট পায়, যদি আপুনি এক্সপৰ্ট লেভেললৈকে কৰিব পাৰে। আৰু লোকেল মাৰ্কেটতো 4,000 টকালৈকে ইয়াৰ পাৰ কেজি দাম। আৰু আপুনি নিশ্চয় কাৰ্ডিচিপৰ বিষয়ে জানে, কিৰাজৰি বুলি কয় কাৰ্ডিচিপ মাছৰুমৰ 1 কেজিৰ দাম 1 লাখৰ পৰা 1,40,000 টকালৈকে বৰ্তমানৰ ৰেট চলি আছে। গতিকে আপুনি যদি কাৰ্ডিচিপ কৰে বা গেনোডাৰ্মা কৰে, তো মেডিচিনেল মাছৰুমো আপুনি লগত কৰা গ'ল। মিল্কী মাছৰুমটো আপুনিতো নৰ্মেলি আমাৰ ছিজনেল হয়, মানুহে খায়, আৰু অয়েষ্টাৰ মাছৰুমো মানুহে খায়। গতিকে আপুনি এই ধৰণে কেইবাটাও মাছৰুম, ভেৰাইটি মাছৰুম আপুনি কৰি পেলাই গোটেই বছৰটো এটা মাছৰুমৰ কেৰিয়াৰ হিচাপে আপুনি গঢ় দিব পাৰে। আৰু লগতে আমি জনাটো দৰকাৰ যে আচলতে আমাৰ সমস্যা হয় কি, আমি খেতি কৰি লওঁ, মাৰ্কেটিঙৰ বিষয়টো কি হ'ব, আমি ইয়াক চেল কৰিব পাৰিম নে নোৱাৰিম। তো সেইকাৰণে যদি আপুনি ভাল মাৰ্কেটিং কৰিব বিচাৰিছে, অকল খেতি কৰিলে নহ'ব, ভাল মাৰ্কেটিং কৰিব হ'লে মানে আপুনি কাগজ পত্ৰখিনি ৰেডি কৰিব লাগিব। যদি আপুনি ডকুমেণ্টেশ্যন পাৰ্টটো ৰেডি কৰিছে, তেতিয়াহ'লে আপোনাৰ সুবিধা কি হ'ব, আপুনি বেংকৰ লোন ল'ব পাৰিব, বা আপুনি গভৰ্ণমেণ্টৰ স্কিমবিলাকত নিজকে ইনভল্ভ কৰিব পাৰিব, আৰু এজন ৰেজিষ্টাৰ্ড মাছৰুম কাল্টিভেটৰ হিচাপে নিজকে আপুনি পৰিচয় দিব পাৰিব। ইয়াৰ ফলত আপুনি আপোনাৰ যিটো অৰ্গেনাইজেশ্যন, তাৰ এটা ব্ৰেণ্ড ভেলু আপুনি বিল্ড আপ কৰিব পাৰিব। যদিহে আপুনি ভাবে যে মাছৰুমৰ পৰা মই প্ৰডাক্ট বনাম, মাছৰুমৰ প্ৰ'টিন পাউডাৰ বা মাছৰুমৰ পৰা যদি আপুনি পাউডাৰে বনায়, যথেষ্ট ভাল প্ৰডাক্ট হয়, সেই প্ৰডাক্টটোৰ কাৰণে আপোনাৰ ব্ৰেণ্ড নেম লোৱাটো দৰকাৰ। ব্ৰেণ্ড নেমটো আপুনি ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ডকুমেণ্টেশ্যন পাৰ্টত আপুনি সেই কথাখিনি গুৰুত্ব দিব। যদিহে আপুনি ভাবিছে মই ভাল লেভেলত কৰিম, তেতিয়াহ'লে আপুনি প্ৰাইভেট কোম্পানী এটা ফৰ্মেশ্যন কৰি ল'ব। আৰু যদি ভাবিছে নহয় মই ষ্টাৰ্টিং কৰি চাওঁ, প্ৰেক্টিছ কৰোঁ, তেতিয়াহ'লে এখন লোকেল ফাৰ্ম ৰেজিষ্টাৰ কৰিব। আপুনি গাঁও পঞ্চায়তৰ পৰা এখন ট্ৰেড লাইচেঞ্চ লৈ ল'ব, আৰু আপুনি এখন ফাৰ্ম ৰেজিষ্টাৰো কৰিব পাৰে অসম চৰকাৰৰ আণ্ডাৰত। যদি আপুনি ফাৰ্ম ৰেজিষ্টাৰ নকৰে, মাত্ৰ এখন ট্ৰেড লাইচেঞ্চ লৈ ল'ব, এখন MSME লৈ ল'ব, আৰু লগতে আপুনি এটা বেংক একাউণ্ট খুলি ল'ব, যাতে আপোনাৰ কাষ্টমাৰজনক আপুনি বিলিং কৰিব পাৰে, বিল দিব পাৰে, বা কাষ্টমাৰজনে আপোনাৰ মানে ফাৰ্মখন যে ৰেজিষ্টাৰ্ড হয়, এইটো আপোনাৰ ওপৰত এটা ভৰসা কৰিব পৰা হ'ব
হ'ব যিহেতু খোৱাৰ সামগ্ৰী হয় বা এইটো এটা বহুত ভেৰি আমাৰ ইম্পৰ্টেণ্ট বস্তু হয় গতিকে আপুনি তাৰ ডকুমেণ্টেশ্যন পাৰ্টটো আপোনাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট কাৰণ আজিৰ তাৰিখত ডকুমেণ্টেশ্যনে আপোনাক নিৰ্ণয় কৰে আপোনাৰ বিজনেছটো কেনেকুৱা এটা ফাউণ্ডেশ্যন আছে যদি আপুনি প্ৰাইভেট কোম্পানী ফৰ্মেশ্যন নকৰে ষ্টিল আপুনি এখন ফাৰ্ম ৰেজিষ্টাৰ কৰি ল'ব বা আপুনি এখন ট্ৰেড লাইচেঞ্চ লৈ ল'ব যাতে নেকি আপোনাৰ নেক্সট লেভেল ডকুমেণ্টেশ্যন কৰিবলৈ সুবিধা হয় তো প্ৰাৰম্ভিক আপুনি গাঁও পঞ্চায়তত গৈ পেলাই এখন NOC বা ট্ৰেড লাইচেঞ্চ ল'ব আৰু যাতে আপুনি এজন মাছৰুম কাল্টিভেশ্যন কৰোঁ বুলি এখন লাইচেঞ্চ লৈ ল'লে আপুনি আৰু তাৰপিছত আপুনি আপোনাৰ বেংক একাউণ্টটো খুলি ল'লে আৰু MSMEটো আপুনি অ'পেন কৰিলে ইয়াৰ ফলত আপুনি যিকোনো এজন বায়াৰ্ছক আপুনি আপোনাৰ হেৰি দিব পাৰিব মানে এখন বিল দিব পাৰিব আপুনি ইয়াৰ লগে লগে যেতিয়া আপুনি মাৰ্কেটিং কৰিব মাৰ্কেটিং কৰোঁতে আপোনাৰ ডকুমেণ্টেশ্যনটো আপুনি নিশ্চয় কামত আহিব আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো আপোনাৰ কামত আহিব আৰু যেতিয়া আপোনাৰ ডকুমেণ্টেশ্যন ৰেডি হৈ গ'ল আপোনাৰ কাল্টিভেশ্যন ৰেডি হৈ গ'ল তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ মাৰ্কেটিং কৰিবলৈ সুবিধা হ'ব আজিৰ তাৰিখত আপোনাৰ মাৰ্কেটিং কাৰণে আপুনি যিবিলাক মাৰ্কেটিঙৰ টুলছ আছে তাক ব্যৱহাৰ কৰিব বিশেষকৈ ছ'চিয়েল মিডিয়া বা আপুনি নিউজ চেনেলবিলাক বা আপুনি ধৰি লৈ ভাবিছে যে যিবিলাক আপোনাৰ লোকেল পাব্লিচিটি এই মিডিয়ামবিলাক আপুনি ব্যৱহাৰ কৰিব মাৰ্কেটিং যদি আপুনি ভালকৈ কৰিব পাৰিছে বা মাৰ্কেটিঙৰ জৰিয়তে ভাল ৰেপুটেশ্যন যদি আপুনি বিল্ড আপ কৰিব পাৰিছে তো নিশ্চিত ৰূপত আপোনাৰ পৰা যিকোনো বায়াৰ এজনে আপোনাক কাল্টিভেশ্যন কৰিবলৈ বা আপোনাৰ পৰা বাই কৰিবৰ কাৰণে সুবিধা হ'ব আপুনি সেইকাৰণে ছ'চিয়েল মিডিয়া বা নিউজ চেনেলবিলাক ব্যৱহাৰ কৰিছে বা আপুনি লোকেল যিবিলাক আপোনাৰ মিডিয়াম আছে সেইবিলাক ইউজ কৰিছে তাৰ উপৰিও আপুনি এমেজন ফ্লিপকাৰ্টত আপোনাৰ প্ৰফাইল ৰেডি কৰি আপুনি তাক চেল কৰিব পাৰে গতিকে যদি আপুনি ভাবিছে মই মাছৰুমৰ জৰিয়তে এটা ভাল ব্যৱসায় কৰিম ভাল উদ্যোগ এটা আপুনি আৰম্ভণি কৰি লৈ যাম তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি অয়েষ্টাৰ বাটাৰ মাছৰুম বা মিল্কী মাছৰুম এইকেইটাৰ উপৰিও আপুনি গেনোডাৰ্মা আৰু কাৰ্ডিচিপ মাছৰুম কৰিবলৈ চেষ্টা কৰক যাতে প্ৰথম বছৰ আপুনি এটলিষ্ট অয়েষ্টাৰ মিল্কী মাছৰুম কৰিলে ঠাণ্ডা ছিজনটো আপুনি অয়েষ্টাৰ কৰিলে গৰম ছিজনত আপুনি মিল্কী কৰিলে আৰু তাৰপিছত আপুনি লাহেকৈ গেনোডাৰ্মা শিকিলে গেনোডাৰ্মা আপুনি কাল্টিভেশ্যন কৰিলে আৰু তাৰপিছত আপুনি কাৰ্ডিচিপ কাল্টিভেশ্যন কৰিলে কিয়নো ইণ্টাৰনেশ্যনেল লেভেলত মাৰ্কেট আছে আৰু এটা যথেষ্ট ভাল বিজনেছ অপৰচুনিটি আছে যদিহে আপুনি ভাবিছে আজিৰ তাৰিখত যে মাছৰুমৰ জৰিয়তে মই এটা ভাল কেৰিয়াৰ আপুনি গঢ় দিম তেতিয়াহ'লে নিশ্চয় আপোনাৰ কাৰণে এটা ৰাইট ডিচিশ্যন কাৰণ মাছৰুম এটা যথেষ্ট অপৰচুনিটি থকা যথেষ্ট পটেঞ্চিয়েল থকা কাল্টিভেশ্যন হয় এইটো কৰি আপুনি যথেষ্ট উপাৰ্জন কৰিব পাৰিব আৰু নিশ্চিত ৰূপত আপুনি ইণ্টাৰনেশ্যনেল লেভেললৈকে আপুনি বিজনেছটো কৰি নিব পাৰিব প্ৰথমতে এখন ফাৰ্ম ৰেজিষ্টাৰ কৰি লওক কাল্টিভেশ্যন কৰক আৰু মাৰ্কেটিং কৰক পিছৰ অৱস্থাত আপুনি প্ৰাইভেট কোম্পানী ফৰ্মেশ্যন কৰি ল'ব যদিহে এই বিষয়ত আপোনাক বিশেষ নলেজ বা ডিটেইল ল'ব বিচাৰিছে আপোনালোকে আমাৰ অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ ৱেবছাইটত আহিব ডিছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে স্পন যদি লাগে স্পন আপোনালোকে আমাৰ পাই যাব আৰু ট্ৰেইনিং চাৰ্টিফিকেট আমাৰ ওচৰত পাই যাব প্ৰজেক্ট ৰিপৰ্ট লাগিলে প্ৰজেক্ট ৰিপৰ্টো পাই যাব আপোনালোকে আৰু যদি আপুনি ভাবিছে যে বিজনেছটো ভাল লেভেললৈ নিওঁ তো নিশ্চয় আপোনালোকে আমাৰ লগত এটা এগ্ৰিমেণ্ট কৰি বিজনেছটো কৰিব পাৰিব